নমস্কাৰ। বহুদিন পিছত মই লাইভত আহিলোঁ। কিছুদিন আগতে সদৌ কোচাবুৰী ছাত্ৰ সন্থাৰ বহুধা বিভক্ত গোটসমূহ একত্ৰীকৰণ হ'ব বুলি জানি মই এটা লাইভ আহিছিলোঁ আৰু আনন্দিত প্ৰকাশ কৰিছিলোঁ। আৰু যোৱাকালি আৰু আজি মই দুটা আক্ৰাছ গোটৰ বক্তব্য শুনিলোঁ। গিৰীশ বৰ্মন ডাঙৰীয়া গোটটো আজি সংবাদমেল বঙাইগাঁৱত দিছে। তেওঁলোকে কৈছিল যে 29 জুলাই তাৰিখে বহুধা বিভক্ত সদৌ কোচাবুৰী ছাত্ৰ সন্থাৰ সকলো গোটে একত্ৰীকৰণ কৰিব আৰু কোচাবুৰী জনগোষ্ঠীৰ জাতীয় স্বাৰ্থত তেওঁলোকে আত্মনিয়োগ কৰিব। মই সকলো গোটৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আৰু এইটো সময়ৰ আহ্বান। কোচাবুৰী জনসাধাৰণে আৰু আক্ৰাছৰ প্ৰাক্তন নেতাসকলে, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী সকলোৱে বিচাৰিছে যে সদৌ কোচাবুৰী ছাত্ৰ সন্থা একত্ৰীকৰণ হ'ব লাগে। কোচাবুৰী ছাত্ৰ সন্থাৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত ব্ৰতী হ'ব লাগে। চৰকাৰৰ ওচৰত শক্তিশালীভাৱে হেঁচা দিব লাগে আৰু এটা গণ আন্দোলন গঢ়ি তুলিব লাগে। 2018 চনলৈকে মোটামুটি সদৌ কোচাবুৰী ছাত্ৰ সন্থাৰ নেতৃত্বত এক জৰ্দা আন্দোলন কাৰ্যসূচী তেওঁলোকে পৰিচালিত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত নেতৃত্বৰ কিছু অৱহেলা, খামখেয়ালি, অদূৰদৰ্শী, ব্যক্তিকেন্দ্ৰিক হৈ পৰাত আক্ৰাছৰ আন্দোলন স্থবিৰ হৈ গ'ল আৰু চৰকাৰে তাৰ সুযোগ গ্ৰহণ কৰি আছে। বিশেষকৈ 2019 চনত যেতিয়া কা আন্দোলন হৈছিল আৰু সেই সময়ছোৱাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই লগ কৰিছিলোঁ। মোৰ লগত আক্ৰাছৰ কেইবাগৰাকীও সতীৰ্থ আছিল, বিধায়ক আছিল। আৰু সেই সময়ছোৱাতে মুখ্যমন্ত্ৰী মহোদয়ে, বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে অবিভক্ত গোৱালপাৰা জিলাৰ কোচৰাজবংশীসকলক লৈ কমতাপুৰ সাহিত্য শাসিত পৰিষদ গঠনৰ কথা কৈছিল। আমি গ্ৰহণ কৰিছিলোঁ যে কমতাপুৰ ৰাজ্য গঠন নোহোৱালৈকে বা স্থিৰ নোপোৱালৈকে অন্তত এটা ক্ষুদ্ৰ স্বায়ত্ত শাসিত পৰিষদৰ জৰিয়তে সেই অঞ্চলত থকা কোচাবুৰী জনগোষ্ঠীৰ যি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যিটো সাংস্কৃতিক দিশবিলাক আমি আগুৱাই লৈ যাব পাৰিম। আৰু পৰৱৰ্তী সময়ত অসম বিধানসভাত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ বিধেয়ক গৃহীত হ'ল। অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰি দিলে। অন্তৱৰ্তীকালীন পৰিষদখনক ৰাজ্য চৰকাৰে প্ৰতি বছৰে 10-12 কোটি টকা দি আছে। সেই টকাৰে তেওঁলোকে কেনেধৰণে ব্যয় কৰিছে বা সেই টকা তেওঁলোকে কি ধৰণে দুৰ্নীতিগ্ৰস্ত লিপ্ত হৈছে, এই কথাবিলাক অসমৰ ৰাইজে দেখিছে। আমি আজিৰ এই মুহূৰ্তত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখনে কোচাবুৰী জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন কিবা কৰিছে বুলি আমি দৃষ্টিগোচৰ আমাৰ হোৱা নাই। কোচাবুৰী জনসাধাৰণ ৰাস্তা ঘাটৰ কাৰণে, মন্দিৰ মছজিদ নিৰ্মাণৰ কাৰণে সংগ্ৰাম কৰা নাছিল। কোচাবুৰী জনগোষ্ঠী সংগ্ৰাম কৰিছে কোচৰাজবংশীসকলৰ যি হেৰাই যোৱা ভাষা, যি সংস্কৃতি, যিটো ঐতিহ্য আৰু বিশেষকৈ আমাৰ যি সাংবিধানিক যিটো অধিকাৰ বা আমি যে আজি ইনচিকিউৰ ফিল কৰিছোঁ, নিৰাপত্তাহীনতাত ভুগিছোঁ, সেইবিলাক আমি সাংবিধানিকভাৱে যাতে আমাৰ জনগোষ্ঠীটো সুৰক্ষিত হৈ তাৰ কাৰণে। কিন্তু তাৰ বিপৰীতে KSC নামৰ সাহিত্য শাসিত পৰিষদখনৰ বিষয়ববীয়াসকলে গছপুলি ৰোপণ কৰিছে, ক'ৰবাত ক্লাব ঘৰ বনাইছে, ৰাস্তা বনাইছে, ভেটেনাৰী ঘৰ বনাইছে, মঞ্চ বনাইছে, চাইকেল বিতৰণ কৰিছে, মাছৰ পোনা দিছে, খল, খাল, তাল আদি এইবিলাক বিতৰণ কৰিছে। আনকি তেওঁলোকে যিটো অসম চৰকাৰে আজিলৈকে মই দেখা নাই যে অসমৰ যুৱক যুৱতী বা বিভিন্ন ব্যক্তিক 20,000 টকাকৈ তেওঁলোকে একালীন সাহায্য দিছে। কমতাপুৰ সাহিত্য শাসিত পৰিষদখন ক্ষুদ্ৰ এটা তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা অৰ্থ পাইছে। সেই টকাৰে কিন্তু তেওঁলোকে কি কৰিলে, বিভিন্নজনক তেওঁলোকে একালীনভাৱে 20,000, 25,000 দিলে। আৰু RTI কৰাৰ ফলত আমি দেখিছোঁ যে সেইবিলাক আচলতে বহু ক্ষেত্ৰত নামগন্ধ নথকা মানুহ, যিবিলাকৰ নাম তেওঁলোকে তাত লিপিবদ্ধ কৰি সেইসকলক তেওঁলোকে টকা দিয়া বুলি বা বিভিন্ন অনুদান দেখুওৱা বুলি তেওঁলোকে কৰিছে। কোনো কম্পিউটাৰাইজ ব্যৱস্থাটো নাই। এজন মানুহে এডাল চিয়াহীৰে লিখিছে, চহী কৰিছে, পেন একাউণ্টসমূহ দিছে। সেইসকল ব্যক্তি প্ৰকৃতাৰ্থত হিতাধিকাৰী হয় নে নহয়, তেওঁলোকে পাইছে নে পোৱা নাই, আজিৰ তাৰিখত বিচাৰ্য বিষয়। মই এই সম্পৰ্কত
প্ৰতিবাদ কৰিছিলোঁ। এতিয়া ক'বলৈ মন নাই, কাৰণ তেওঁলোক যিহেতু জনগোষ্ঠীটোৰ স্বাৰ্থত KAC অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে নিজৰ স্বাৰ্থত তেওঁলোকে আজি কাৰোবাৰ ভিত্ত হৈ তেওঁলোকে কাম কৰি আছে। গতিকে এইসকল যিহেতুকে সেই শ্ৰেণীৰে লগ যিসকলৰ এটা মনত সংস্কৃতিৰ ভাৱ নাই, সংস্কৃতিবান মানুহে নিজৰ জাতিক ভাল পোৱা মানুহে কেতিয়াও চৰকাৰে দিয়া টকা জাতিগোষ্ঠীৰ উন্নয়নৰ বিপৰীতে তেওঁলোকে ক্লাব ঘৰ, ৰাস্তা পদূলি, এই ঘৰ বনাই পেলাই, জিৰণি চৰা বনাই পেলাই কেতিয়াও হেৰি নকৰে। যি কি নহওক, এতিয়া KAC স্বায়ত্তশাসিত পৰিষদখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কি ধৰণে লৈছে সেইটো তেখেতৰ বিচাৰ্য। আমি কিছুদিন আগতে লগ কৰাত কৈছিলোঁ যে ই অপদাৰ্থ ক্ষমতাবোৰ স্বায়ত্তশাসিত পৰিষদখন, অন্তৰ্বৰ্তীকালীন পৰিষদখন ভংগ কৰি কছাৰী জনগোষ্ঠীৰ প্ৰকৃতাৰ্থত ভাল পোৱা এই জনগোষ্ঠীৰ সংগ্ৰামী ক্ষেত্ৰখনত জড়িত থকা কিছু ব্যক্তিক ইয়াত অন্তৰ্ভুক্ত কৰি প্ৰকৃতাৰ্থত ক্ষমতাবোৰ স্বায়ত্তশাসিত পৰিষদখন যি উদ্দেশ্যত গঠন হ'ল সেই উদ্দেশ্যত পৰিচালিত কৰিব দিব লাগে। এইটোৱেই মোৰ মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান আছিল। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয় যদি ভাবে যে সঁচাকেই এই পৰিষদখন কছাৰী জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে কাম কৰা নাই, বিভিন্ন কথাত বিতৰ্ক হৈ আছে, কেইবাজনো বিষয় বা বিভিন্ন বিতৰ্কত তেওঁলোকে আজি ক্ষমতাবোৰ স্বায়ত্তশাসিত পৰিষদখনৰ পৰা তেওঁলোকে ওলাই যাব লগা হ'ল। গতিকে তেনেকুৱা ধৰণৰ এখন পৰিষদখন এই মুহূৰ্তত কছাৰী জনসাধাৰণে নিবিচাৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি বুলি নহয়, সমগ্ৰ কছাৰী জনসাধাৰণে আছে বিচাৰে যে অন্তৰ্বৰ্তীকালীন ক্ষমতাবোৰ স্বায়ত্তশাসিত পৰিষদখন তাৎক্ষণিকভাৱে ভংগ কৰি দিব লাগে আৰু সঁচা অৰ্থতে কছাৰী জনগোষ্ঠীৰ ভাল পোৱা জাতীয়বাদত সম্পন্ন ব্যক্তিক এই পৰিষদখনত অন্তৰ্ভুক্ত কৰি এই পৰিষদখনৰ যিটো মৰ্মবেদনা, যে এই পৰিষদখনৰ যি লক্ষ্য উদ্দেশ্য তাক কাৰ্যকৰী কৰাত আগুৱাই দিব লাগে। আৰু দ্বিতীয়তে, যিহেতুকে অসম চৰকাৰে ৰাভা কাউন্সিল, তিৱা কাউন্সিল, মিচিং কাউন্সিলক ভাৰতৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেওঁলোকে কেবিনেট সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। আৰু অনুৰূপভাৱে ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী যদি কছাৰী জনগোষ্ঠীৰ লোকসকলক ভাল পায়, তেতিয়াহ'লে কছাৰী যিখন ডেভেলপমেণ্ট কাউন্সিল আছে এইখনকো ভংগ কৰি দিব লাগে। কাৰণ বৰ্তমান যিগৰাকী চেয়াৰমেন তেখেত বিতৰ্কিত, তেখেতে এই অনুষ্ঠানটোক লৈ ব্যক্তিগত স্বাৰ্থত ব্যক্তিগত মনোভাৱ তেওঁ ব্যৱহাৰ কৰি আছে। তেওঁ বিভিন্ন দুৰ্নীতিত লিপ্ত হৈছে, এই কথাবিলাক সময়ে সময়ে সংবাদ মাধ্যমত আমি দেখিছোঁ। তাৰোপৰি তেখেতৰ সদস্যসকলেও তেখেতৰ বিৰুদ্ধে অনাস্থা আনিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে ক্ষমতাবোৰ কছাৰী যিখন উন্নয়ন যিখন পৰিষদ কছাৰী ডেভেলপমেণ্ট কাউন্সিলখনক ভংগ কৰি নতুনকৈ গঠন কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু ক্ষমতাবোৰ স্বায়ত্তশাসিত পৰিষদখনক ভাৰতৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি সেই অঞ্চলত থকা কছাৰী জনগোষ্ঠীক সাংবিধানিকভাৱে মান্যতা প্ৰদান কৰিব লাগে, সাংবিধানিক সুৰক্ষা ব্যৱস্থা কৰিব লাগে। এইটোৱেই মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ। ধন্যবাদ।